হয়, মই ভিডিঅ'টো লৈ আহিছোঁ আজি আপোনালোকক G20 খেলখন আজি আছে, কোনে পাব কোনে নাপায় মই সেই বিষয়ত কৈ দিছোঁ। প্ৰথম অৱস্থাত মই জনাব বিচাৰিছোঁ, প্ৰথম অৱস্থাত মই কৈছোঁ আমাৰ ওৱান ডে ছিলেকশ্যন হ'বলগীয়া দলটো যিগতিকে ওৱান ডে 3খন মেটছ আছে। আমাৰ ৰিয়ান পৰাগটো থাকিব 100% চিয়'ৰ। আৰু এই বিষয়ত মই আপোনাক ক'ব বিচাৰিছোঁ, আমাৰ লগতে মই দেখিব পোৱা মতে যিগতিকে বিৰাট কোহলি, ৰোহিত শৰ্মা, শ্ৰেয়াছ আহি উপস্থিত হৈছে শ্ৰীলংকাত আৰু তেখেতসকলে প্ৰেক্টিছত বৰ্তমান ব্যস্ত। আৰু তেখেতসকল তিনিজন খেলিব আৰু ঋষভ পন্ত যিটো উইকেট কিপিং এতিয়া বৰ্তমান ঋষভ পন্ত উইকেট কিপিং কৰি আছে, এইটো আমাৰ ডাইৰেক্ট KL ৰাহুল ওৱান ডে মেটছত উইকেট কৰি দেখিব পোৱা যাব। তো এনেকুৱা ধৰণৰ হ'ব পাৰে, চাই লওক। ৰোহিত শৰ্মা খেলিব, বিৰাট কোহলি অ'পেনিং কৰিব, আৰু তাৰপিছত হয়তো শুভম গিল ৰোহিত শৰ্মা অ'পেনিং কৰিব পাৰে, এইটো ডাঙৰ কথা নহয়। তাৰপিছত KL ৰাহুল খেলিব, ঋষভ পন্ত ওৱান ডেত খেলিব নাপায় মই ভাবোঁ। শ্ৰেয়াছ খেলিব, ৰিয়ান পৰাগ 4-5 নম্বৰ জেগাত থাকিব, 5-6 জেগাতে ওৱান ডেত থাকিব। আৰু আজিৰ মেটছখনৰ বিষয়ে মই আপোনাক কৈ দিব বিচাৰিছোঁ। আজি যিগতিকে খেল আছে, আজি যোৱা মেটছখনত 2 নম্বৰ মেটছখনত যিটো দেখিছিলে সঞ্জু চেমছন পুৰাণ খেলিব পাৰে, এটা সুযোগ দিয়া হ'ব পাৰে। সুযোগ বুলি ঠিক নহয়, ধৰক গিলৰ তেনেকুৱা এটা নিশ্চয় গিলৰ গম পাইছে কথাটো, গিলৰ এটা আঘাত হৈ আছে। তো সঞ্জু চেমছন ভাল প্লেয়াৰ, মই অৱশ্যে গিলতকৈ সঞ্জু চেমছন খেলিব পাৰিব। তো তেনেকৈ থাকিব। আৰু আগৰ ছেকেণ্ড নম্বৰ মেটছখন যেনেকুৱা আছিল, খালি এটা সালসলনি হ'ব পাৰে। আমাৰ ৰিয়ান থাকিব, ৰিয়ানক যিসকলে সুধি আছে ৰিয়ান খেলিবই। ৰিয়ানৰ প্লাছ পইণ্ট আছে, ৰিয়ান গম্ভীৰ খুব ৰিয়ানৰ ক্ষেত্ৰত ভাল পাই গৈছে, কাৰণ এইটো কাৰণে ভাল পাইছে যে বেষ্ট অলৰাউণ্ডাৰ হয়, আহিবলগীয়া ফিউচাৰ ব্ৰাইট ফিউচাৰ ষ্টাৰ হয়, আপোনালোকে সকলোৱে গম পায়। গতিকে ৰিয়ান থাকিবই, ৰিয়ান বেটিং দেখুওৱা নাই হয়, সঁচা কথা, ৰিয়ান দেখাব, গম পাব আপোনালোকে। আৰু মই এইটোত কৈ দিব বিচাৰিছোঁ আপোনালোকক, অগান্তক যিমানকেইখন 20 আহিবলগীয়া আছে, ৰিয়ান হয়তো চিলেকশ্যন গোটেইকেইখনত হ'ব পাৰে, যিকেইখন শ্ৰীলংকাৰ বাহিৰেও ইয়াৰ পিছত। গতিকে আজি ৰিয়ান খেলিব। মই যিটো সালসলনিৰ কথা কৈছোঁ, ৰিংকু সিং আজি সালসলনি হ'ব পৰা খুবেই চান্স আছে। তাৰ ৰিংকু সিঙৰ জেগাত শ্ৰীমান দুবাক দিব পৰা আছে চান্স। গতিকে এইখিনি আপোনালোক